অতি ব্যস্ততাপূৰ্ণ এটা অঞ্চল বাবুপট্টিত আমাৰ এজনী খিলঞ্জীয়া থলগিৰি জীয়াৰী যি পাঞ্জাত ৰাষ্ট্ৰীয় পৰ্যায়ত গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল সেই জীয়াৰীগৰাকীক কেইজনমান দুষ্ট প্ৰকৃতিৰ ব্যৱসায়ীয়ে অনা অসমীয়া ব্যৱসায়িক গোষ্ঠীৰ কেইজনমান প্ৰতিনিধিয়ে দিন দুপৰতে ৰাস্তাৰ মাজত চুচৰাই তেখেতক প্ৰহাৰ কৰে তেখেতৰ বস্ত্ৰ ফালি দিয়ে আৰু তেখেতৰ অন্তৰ্ভাগ পৰ্যন্ত ফালি দিয়া আমাৰ দৃষ্টিগোচৰ হৈছিল সেই কথাটোত আমি শিৱসাগৰৰ সকলো দল সংগঠন শিৱসাগৰৰ সচেতন ৰাইজ উদ্বিগ্ন হৈ পৰিছিলোঁ আৰু সেই বিষয়টোৰ গুৰুত্বতা বুজি যে অসমত খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওপৰত অনা অসমীয়াই কিদৰে আক্ৰমণ কৰিছে সেই বিষয়টোৰ গুৰুত্বতা বুজি আজি এখন আমি সভা আয়োজন কৰিছিলোঁ ইয়াত শিৱসাগৰৰ প্ৰতিটো প্ৰান্তৰ 1000ৰ অধিক ৰাইজ ইয়ালৈ আহিছিল কিন্তু অতি পৰিতাপৰ বিষয় যিটো বিষয়লৈ আমি ইয়াত আলোচনা কৰিব বিচাৰিছিলোঁ শিৱসাগৰৰ ব্যৱসায়িক গোষ্ঠীক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছিলোঁ তেখেতলোকে কিন্তু আমাৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিলে মাত্ৰ কেইজনমান ব্যৱসায়ী আলোচনালৈ আহিল বাকীসকলে কিন্তু আমাৰ আলোচনালৈ নাহিল সেইকাৰণে আমি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এই ধৰণৰ খিলঞ্জীয়া আক্ৰমণ কৰা ঘটনা আমি কোনো কাৰণতে সহজভাৱে ল'ব পৰা নাই আৰু আমি নলওঁ আৰু কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আমি ইতিমধ্যে আৰু তাৰে এটা বৃহৎ প্ৰস্তাৱ হৈছে যে সৰ্বগৃহীত এটা প্ৰস্তাৱ হৈছে যে অনাগত 24 ঘণ্টাৰ ভিতৰত এই ব্যৱসায়িক গোষ্ঠীয়ে যদি অসমৰ খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওচৰত আঁঠু কাঢ়ি মাপ নোখোজে তেতিয়াহ'লে শিৱসাগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তেখেতলোকৰ আণ্ডাৰত থকা অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হ'ব সেইটো আজি সভাৰ এটা সিদ্ধান্ত